নমস্কাৰ সকলোকে আজিৰ অবাতৰিলৈ স্বাগতম জনাইছো। যেতিয়া অসমৰ নিৰ্বাচন আহে তেতিয়া বিজেপি ফালৰ পৰা এটা বিশেষ কথা কোৱা, বিজেপি ফালৰ পৰা এটা বিশেষ অফাৰ দিয়া। এটা হেতু আছিলে যে মাইক্ৰ ফাইনেন্সৰ ঋণ মাফ বা যি ঋণ দিয়ে, সৰু সুৰা যিবিলাক ঋণ দিয়ে সেইবিলাকৰ মাফ কৰা কথা এটা ঘোষণা কৰিছে। বিশেষকৈ মহিলা ভোটাৰক আকৰ্ষণ কৰিবৰ বাবে ঘোষণা কৰিছে। এতিয়া মাইক্ৰ ফাইনেন্সত ঋণ লোৱাৰ ফলত এটা ঘটনা ঘটিছে। ঘটনাটো আজি নহয় বাৰু, কিছুদিন পূৰ্বৰ আমিও এই ঘটনাটো বিচাৰি উলিয়াতে কিছু সময় ল'লে। 22 মাৰ্চৰ এটা ঘটনাটো কোনো সংবাদ মাধ্যমে এতিয়ালৈকে গুৰুত্ব দিয়া নাই, এটা সাধাৰণ ঘটনা হিচাপে থৈ দিছে। বিশেষ ই হাইলাইট নাপালে, কাৰণ এইটো আৰু ডিম্পু বৰুৱা বা সুমি বৰুৱাৰ দৰে ভাইৰেল নহয়। ঘটনাটো সৰু মানুহৰ সৰু কথা যদি আমি তেওঁলোকৰ দৃষ্টিত চাওঁ, যে শৰাইঘাটৰ পাৰত আমিনদাৰ পৰা আহি থাকোঁতে শৰাইঘাটৰ পাৰত মানুহজনে তেওঁৰ অটোখন ৰাখি ব্ৰহ্মপুত্ৰত জাপ দি দিলে। মানুহজনৰ মৃত্যু হ'ল। এতিয়া মানুহজনৰ মৃত্যু কিয় হ'ল, কিয় জাপ দিলে, সেই কথাটো এটা কাহিনী আছে। যে মানুহজনে এখন অটো চলায়, অটো এখন ভাড়া মাৰে, অটোখন লৈ তেওঁ দিনটো হাজিৰা কৰে। হাজিৰা বুলিয়ে কৈছোঁ, যদি অটোখন তেওঁৰ নিজৰ তথাপি তেওঁ দিনটো হাজিৰা কৰে, পৰিশ্ৰম কৰে, তেওঁ এজন শ্ৰমিক। এতিয়া সেই অটোখন চলাই তেওঁ দিনটো ভাড়া মাৰি তেওঁৰ বাসস্থান বৰাগাঁৱলৈ তেওঁ নিতৌ ঘূৰি যায়। এতিয়া সেইদিনাখন তেওঁ দিনৰ ভাগতে সিদ্ধান্ত ল'লে যে নাই নহ'ব। এতিয়া নাই নহ'ব কথাটোত কাৰণটো এইটো আছিল যে তেওঁ সেই দিনটো শ্ৰম কৰি সেই অটোখন চলাই তেওঁ পৰিয়াল পোহপাল দি অটোখনৰ ঋণটো তেওঁ ঘূৰাই দিব পৰা নাই, যাৰ ফলত তেওঁ আৰু ধাৰ ল'ব লগা হৈছে। অৰ্থাৎ মানুহজন ধাৰত পোত গৈ অৱশেষত উপায়ন্তৰ হৈ তেওঁ ব্ৰহ্মপুত্ৰ নদীত জাপ দিলে আৰু পাণ্ডু আৰক্ষীয়ে তেওঁৰ মৃতদেহ উদ্ধাৰ কৰিছে। এতিয়া সেই কথাটোত এটা কাহিনী আছে যে মানুহজনে কি লৈছিল, মানুহজনে ঋণ লৈছিলে। তেওঁ EMI দিব নোৱাৰিলে, যিটো ইনষ্টলমেণ্ট দিব লাগে গাড়ীখনৰ সেইটো দিব নোৱাৰিল, কাৰণ তেওঁৰ উপাৰ্জন নাই। তেওঁ দিনটো শ্ৰম কৰিও সেই EMIটো ঘূৰাব পৰা নাছিলে, পৰিয়ালৰ খৰচ পাতি আছেই, গতিকে তেওঁ অধিক ধাৰ লৈছে। ধাৰত কুঙা হৈ মানুহজনে আত্মহত্যা কৰে। তাৰ বিপৰীতে যদি চায় তেতিয়াহ'লে আমাৰ যিখন চৰকাৰ আছে, চৰকাৰখনে উৎসাহ কিহত দিয়ে যে মাইক্ৰ ফাইনেন্সৰ ঋণ মাফ কৰি দিয়া হ'ব। বছ সেই কথাটো কৈ দিয়াৰ লগে লগে যিখিনি মানুহে মাইক্ৰ ফাইনেন্সৰ ঋণ লোৱা নাছিলো সেই মানুহখিনিও ঋণ ল'বলৈ আৰম্ভ কৰে, কাৰণ তেওঁলোকে ভাবিছিলে যে মুখ্যমন্ত্ৰীয়ে বা বিজেপি চৰকাৰখনে মাইক্ৰ ফাইনেন্সৰ ঋণ মাফ কৰিব। এতিয়া অসমৰ কোনখন জিলাত কিমানখিনি মাইক্ৰ ফাইনেন্সৰ ঋণ মাফ হ'ল সেইটো আমি নাজানো, কাৰণ বিৰোধীও আজিকালি এই প্ৰশ্নবিলাক নকৰে। বিধানসভাত কিবা বেলেগ বেলেগ কামহে তেওঁলোকে কৰি থকা আমি দেখা পাওঁ। কিবা জেওৰা জপনা লৈহে তেওঁলোক যায়, মাইক্ৰ ফাইনেন্সৰ কথা বাৰু আজিকালি নুসুধে, যিহেতু সাধাৰণ মানুহৰ বিষয়। কিন্তু মাইক্ৰ ফাইনেন্সত ঋণ ল'বলৈ সেইটো এটা তেওঁলোকে আহ্বান দিলে, সেইটো এটা তেওঁলোকে টোপ দিলে। টোপ দিয়াৰ পিছত মানুহে হকে বিষয়কে মাইক্ৰ ফাইনেন্সৰ ঋণ লৈছে। আৰু এইটো যিটো ঘটনা, টেম্পুৰ ঋণ লোৱাটো যিটো ঘটনা, এইটো সৰু ঋণে, এইটো এটা সৰু ঋণ। সেই ঋণটোৰ কিস্তি এটা মাৰিব পাৰে। তেনেদৰে যদি আপুনি বিচাৰি চায় তেতিয়া অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ সেনেকুৱা মাইক্ৰ ফাইনেন্সৰ ঋণ লৈ কিমান মানুহ সৰ্বশান্ত হৈছে, কিমান মানুহে কিস্তি দিব নোৱাৰিলে, কিমান মানুহৰ ঘৰ মাটি উচন হৈ গৈছে, কিমান মানুহে আত্মহত্যা কৰিলে, কিমান মানুহে, আমি ক'বলৈ বা শুনিবলৈ এইটো বেয়া যে কিমান মহিলাই নিজক বিক্ৰী কৰিলে, সেই প্ৰশ্নটো আজিকালি কোনেও নকৰে। আৰু সেইবাবে চৰকাৰেও এইখিনি কথা গুৰুত্ব নিদিয়ে। কিন্তু এই যে মাইক্ৰ ফাইনেন্সৰ ঋণ ল'বলৈ যে এইটো যে উৎসাহটো দিছিলে, মানুহখিনিক যে উচতাই দিলে, মাইক্ৰ ফাইনেন্সৰ ঋণ মাফ হ'ব বুলি কোৱাৰ লগে লগে মানুহখিনিয়ে ঋণ বেছিকৈ ল'ল, উচতাই দিয়া নিচিনা কথা এটা। তাৰ ফলত কি হৈছে, তাৰ ফলত এতিয়া এই অৱস্থাটো হৈছে। সেইটো এটা সৰু মানুহৰ সৰু ঘটনাৰ বাবে গুৰুত্ব নাই। এতিয়া সেই ঘটনাটো সুশান্ত সিং ৰাজপুত হওঁতে তেতিয়া কিন্তু হুলস্থুল লাগিছে, কিন্তু এতিয়া সেইজন যিহেতু এজন অটো চালক, টেম্পু চালক, শ্ৰমিক, গতিকে তেওঁৰ কথাটোত গুৰুত্ব নাই। কিন্তু সেই কথাটো এইটো ইংগিত বহন কৰি গ'ল যে অসমত এতিয়া অৰ্থনীতি হওক, ব্যৱসায় হওক বা শ্ৰম হওক, আগৰ দৰে নাই, ই মন্দা অৱস্থাত আছে, ই লাহে লাহে খহি আহিছে। যে উপাৰ্জন কমি আহিছে মানুহবিলাকৰ, ব্যৱসায় কমি আহিছে, যাৰ ফলত মানুহখিনিয়ে যিখিনি দিবলগীয়া আছিলে সেই দিবলগীয়াখিনি দিব পৰা নাই। দিবলগীয়া বুলি ক'লে ক'ৰবাত ঋণ, ক'ৰবাত বাকী ইত্যাদি, আৰু যাৰ ফলত এনেকুৱা চৰম সিদ্ধান্ত লৈছে। আৰু বিধানসভাত ইতিমধ্যে এই কথাটো উত্থাপন হৈছে যে আত্মহত্যা হাৰ বাঢ়িছে। এতিয়া তাৰ কাৰণটো হ'ল সেইটো যে যিটো উপাৰ্জন হৈ আছে, উপাৰ্জনটোৰ বিনিময়ত ক্ৰয় ক্ষমতাও হ্ৰাস পাইছে, কাৰণ বস্তুৰ দাম ৰকেটৰ গতিত বৃদ্ধি পাইছে, কিন্তু জেপৰ ধন ৰকেটৰ গতিত বৃদ্ধি পোৱা নাই। এই ৰকেটৰ গতিত কমি আহিছে, উপাৰ্জন কমি আহিছে। গাড়ীখন চলাই তেওঁলোকে উপাৰ্জন কৰিব নোৱাৰে। আমি সেইদিনাখন যেতিয়া কেব চালকসকল, যিসকলে ভাড়া গাড়ী চলায়, বাণিজ্যিক ভাড়া গাড়ী চলায়, অলা উবেৰৰ অধীনত, তেওঁলোকে স্পষ্টভাৱে কৈছে যে কোনোবাই
সেই গাড়ী চলাবলৈ এৰিয়ে দিয়া নাইট ছুপাৰ চলায়। কিয় চলায়? কাৰণ সেই গাড়ীখনে উপাৰ্জন দিব আৰু নোৱাৰে। গতিকে অৰ্থনৈতিক বাস্তৱ অৱস্থাটো এইটো লাহে লাহে ৰকেটৰ গতিত খহি আহিছে। তাৰ বিপৰীতে মূল্য বৃদ্ধি ৰকেটৰ গতিত হৈছে। দুইটাৰ হেঁচাত এতিয়া এনেকৈ আত্মহত্যা হ'বলৈ আৰম্ভ কৰিছে। এনেকুৱা হয়তো বহু ঘটনা ঘটিছে, কিন্তু সংবাদ মাধ্যমে সেই কথাবিলাক গুৰুত্ব নিদিয়ে। কাৰণ এইবিলাক সৰু সৰু মানুহৰ সৰু সৰু কথা। সুশান্ত সিং ৰাজপুত সকলো নহয়, তেওঁ এজন সাধাৰণ অটো চালক, শ্ৰমিক, টেম্পো চালক। গতিকে খবৰটো পোহৰলৈ নাহিলে, কিন্তু আমি দৃষ্টি আকৰ্ষণ কৰিলোঁ যে বাস্তৱ সত্যটো এইটো যে অৰুণোদয় 1250 টকা দিয়াৰ পাছতো, 1000খন হিতাধিকাৰী আঁচনি দিয়াৰ পাছতো অসমৰ অৰ্থনৈতিক অৱস্থাটোৰ বাস্তৱ জীয়া ছবিখন এইখন। ধন্যবাদ।